নমস্কাৰ এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিহেতু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম আহি পাইছে 22 তাৰিখৰ পৰা সকলোবিলাক স্কুলতে এই ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম হ'ব বুলি মানে ৰুটিন দি দিছে। সেইকাৰণে মই এই ভিডিঅ'টো সোনকালে লৈ আহিলোঁ। ইমান দিন মই সময় পোৱা নাছিলোঁ। যিহেতু ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম হয়, তোমালোকে এতিয়ালৈকে যদি ভালকৈ পঢ়া নাই বা একো বুজি পোৱা নাই, তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'টো চাই গ'লে 90% মানে মাৰ্ক পোৱাৰ চান্স আছে। কিমান নম্বৰৰ ভিতৰত বা হ'ব, 50 বা 40 যি নম্বৰে নহওক, তোমালোকে ভালকৈ ধুনীয়াকৈ পাছ কৰিবা আৰু ফাৰ্ষ্ট ডিভিজন পোৱাৰ মাৰ্কখিনিতো তোমালোকে এটলিষ্ট মানে কেৰি কৰিব পাৰিবা। যদি তোমালোকে বহুত ভালকৈ পঢ়িছা, তথাপিও এই ভিডিঅ'টো তোমালোকৰ কাৰণে মানে তোমালোকে যদি কনফিউজ হৈ আছা যে মই কোনখিনি পঢ়িম কোনখিনি নপঢ়োঁ, কি পঢ়িম কি নপঢ়োঁ, কনফিউজ হৈ আছা, তেতিয়াহ'লে এই মই যি কুৱেশ্যন কেইটা মানে দাগ দি দিম আৰু ভিতৰৰ পৰা মানে অলপ ৱাৰ্ডবিলাক দাগ দি দিম, যিবিলাকৰ পৰা MCQ মানে বনি যোৱাৰ চান্স আছে, সেইখিনিও মই তোমালোকক কৈ যাম। তোমালোকৰ কাৰণে ভিডিঅ'টো মানে বহুত হেল্পফুল হ'ব। আৰু যিখিনিতো এতিয়ালৈকে এটা কুৱেশ্যনো মুখস্থ কৰা নাই বা 10% হৈছে, তোমালোকৰ কাৰণেতো 100% মানে বেনিফিট হ'ব। ভিডিঅ'টো শেষলৈকে চাই যাবা। মই দীঘল নকৰোঁ, জাষ্ট কুৱেশ্যনখিনি কৈ যাম। যদি তোমালোকক এনচাৰ লাগে, মোৰ চেনেলত অলৰেডি ভিডিঅ' দিয়া আছে, বনাই ভিডিঅ' দিয়া আছে, মানে ফাৰ্ষ্ট টেক্সট বুকৰ কুৱেশ্যনখিনি দিয়া আছে আৰু শেষত বা মাজত MCQ আৰু বনাই কুৱেশ্যন দিয়া আছে। যেনেকৈ দ্য ৰ'ড নট টেকেন, এইটো এটা পয়েম হয়, এইটোৰ বনাই কুৱেশ্যন দিয়া আছে। দ্য লেক আইল অফ ইনিছফ্ৰি, এইটোৰো বনাই কুৱেশ্যন দিয়া আছে। তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে কোনখিনি আহিব? দ্য ফান দে হেড, দ্য চাউণ্ড অফ মিউজিক, তাৰপিছত এইটো দ্য ৰ'ড নট টেকেন আৰু এইটো দ্য লেক আইল অফ ইনিছফ্ৰি, এইকেইটা আহিব। তাৰ পৰা তোমালোকে কোনখিনি মনত ৰাখিব? মই যে সেউজীয়া কালাৰ দি দাগ দি দিছোঁ, এই লাইনকেইটা তোমালোকে মনত ৰাখিবা। আৰু কোনে টমি ফাউণ্ড এ ৰিয়েল বুক, কোনে ফাউণ্ড পাইছিল? টমিয়ে। আৰু কিমান তাৰিখত? এইটো 17 মে 2157। তাৰপিছত আৰু এই বুকখনৰ পেজবিলাক কি আছিল? য়েলো এণ্ড ক্ৰিংকলি। এইবিলাক মনত ৰাখিবা, MCQত দি দিব পাৰে। তাৰপিছত মেকানিকেল টিচাৰ মানে এই মাৰ্জিৰ কিবা প্ৰব্লেম হৈছিল। কি প্ৰব্লেম হৈছিল? গিভিং হাৰ টেষ্ট আফটাৰ টেষ্ট। এই মেকানিকেল টিচাৰে মাৰ্জিক অনলি টেষ্টৰ ওপৰত টেষ্ট দি আছিল জিঅ'গ্ৰাফীত, আৰু মাৰ্জিয়ে মানে বহুত বেয়া কৰি আছিল, ডুইং ৱৰ্ছ এণ্ড ৱৰ্ছ, কাৰণ এইটো মাৰ্জিৰ হিচাপত স্পীডটো অলপ বেছি হৈছিল, মানে বেয়া হৈছিল। তাৰপিছত এই যে যেতিয়া বেয়া হৈছিল, কাউণ্টি ইন্সপেক্টৰ তাতে লৈ গৈছিল, মাকে পঠাই দিছিল। এই কাউণ্টি ইন্সপেক্টৰটো দেখাত কেনেকুৱা আছিল? ৰাউণ্ড লিটিল মেন উইথ এ ৰেড ফেচ এণ্ড আছিল বক্স অফ টুলছ উইথ ডায়েলছ এণ্ড ৱেয়াৰ্ছ। যিহেতু এইবিলাক কাম কৰে, মানে মেচিনাৰী কাম কৰে, সেইকাৰণে ডায়েলছ ৱেয়াৰ্ছ এইবিলাক আছিল। পিছত এই মাৰ্জিয়ে মানে এইবিলাক কেনেকৈ লিখিব, পাঞ্চ কড ব্যৱহাৰ কৰি মানে এনচাৰ কৰিব লাগিছিল বা লিখিব লাগিছিল। যিহেতু ইউনিট টেষ্ট এক্সাম হয়, সেইকাৰণে ইমান ভিতৰৰ পৰা নাহে। যেতিয়া তোমালোক হাফ ইয়াৰলি এক্সামৰ কাৰণে পঢ়িব লাগিব, তেতিয়া ভিতৰৰ পৰা বহুত বেছি বনাই কুৱেশ্যন দিয়ে। তেতিয়া ভিতৰৰ পৰা মই এটা লাইন যিখিনি ইম্পৰ্টেণ্ট হয়, যেনেকৈ মই ক্লাছ 10ৰ দিছোঁ, তোমালোককো ঠিক তেনেকৈ মানে মই দি যাম। মোৰ চেনেলটো যদি তোমালোকে ফাৰ্ষ্ট টাইম চাইছা, ছাবস্ক্ৰাইব কৰি ৰাখি দিবা, বহুত হেল্প হ'ব। তাৰপিছত এতিয়া কুৱেশ্যন কোনখিনি পঢ়িব লাগিব মই বেছি কৈ নিদিওঁ, মানে কুৱেশ্যনবিলাক কৈ নিদিওঁ। জাষ্ট এই 1টো পঢ়িব লাগিব, 5টো পঢ়িব লাগিব, 6টো পঢ়িব লাগিব, 7টো পঢ়িব লাগিব। ফাৰ্ষ্ট 1 নম্বৰটোতো একেবাৰে ইজি হয়, এইটো ধুনীয়াকৈ পঢ়ি ল'বা। তাৰপিছত 6 নম্বৰটো পঢ়িবা, 6 নম্বৰটো ভালকৈ পঢ়িবা। তাৰপিছত 2 নম্বৰৰ 2টো পঢ়িব লাগিব, 2 নম্বৰৰ 2টো। এইটো হু ডাজ দে বুলি কাক বুজাইছে? হোৱাট ডাজ ৰেগুলাৰ মানে কি বুজাইছে? কণ্ট্ৰাষ্টেড উইথ, এইটো কিহৰ লগত কণ্ট্ৰাষ্ট মানে পাৰ্থক্য আছে। তাৰপিছত 3 নম্বৰৰ কোনখিনি লাগিব? 3 নম্বৰৰ 1 নম্বৰটো লাগিব, 2 নম্বৰটো লাগিব, 7 নম্বৰটো লাগিব, 8 নম্বৰটো লাগিব। এইখিনি অলপ ভালকৈ পঢ়িবা তোমালোকে, বিশেষকৈ এইটো 7 নম্বৰটো আৰু 1 নম্বৰটো তোমালোকে বেছি ভালকৈ পঢ়িবা। তাৰপিছত যদি কেতিয়াবা ডাঙৰ কুৱেশ্যনৰ এনচাৰ লাগে, মানে দিয়াৰ চান্স আছে, তোমালোকৰ স্কুলত দিয়ে, তেতিয়াহ'লে এই চাৰিৰ 1 নম্বৰটো পঢ়িবা। মেইন ফিচাৰ্ছ অফ দ্য মেকানিকেল টিচাৰৰ মেইন ফিচাৰ্ছবিলাক কেনেকুৱা হয়, আৰু মাৰ্জি আৰু টমিৰ হেভ ইন দ্য ষ্টৰী, মানে স্কুল ৰুমবিলাক কেনেকুৱা আছিল মেকানিকেল টিচাৰৰ, এইবিলাক ডিছক্ৰিপশ্যন মানে দিব কৈছে, ফিচাৰ্ছবিলাক দিব কৈছে। এইটো তোমালোকে চাই ল'বা, অহাৰ চান্স আছে।
তাৰপিছত দ্য ৰড নট টেকেনৰ পৰা কি পঢ়িব লাগিব ফাৰ্ষ্ট ৱেল নন পয়েম ইজ এবাউট মেকিং চইচেছ ৰড নট পয়েমটো কিহৰ ওপৰত হয় এবাউট মেকিং চইচেছ এই চেণ্টেন্সটো তোমালোকে পঢ়ি ল'বা আৰু এইটো ৰবাৰ্ট ফ্ৰষ্ট কি আছিল আমেৰিকান পয়েট আছিল আৰু ৰড নট টেকেনটো কোনে লিখিছে এইটো তোমালোকক লাগিব ৰবাৰ্ট ফ্ৰষ্ট আৰু য়েলো উড এই উডৰ কালাৰ কি আছিল য়েলো উড এইটো তোমালোকে মুখস্থ কৰিবা এই ৱাৰ্ডবিলাক মুখস্থ কৰিবা তাৰপাছত পয়েটে কোনটো ৰড চুজ কৰিছিল লেছ ট্ৰেভেলড যেটো সকলোৱে একেবাৰে ব্যৱহাৰ কৰা নাছিল ভিতৰৰ পৰা এইখিনি পঢ়িব লাগিব আৰু তোমালোকে ইয়াৰ পৰা এটা দুটামান এডিশনাল কোৱেশ্চন পঢ়িব লাগিব যেটো মানে এডিশনাল কোৱেশ্চন মোৰ চেনেলত ৰড নট টেকেন অনলি মানে এইটো পয়েমৰ ওপৰত ভিডিও বনোৱা হৈছে তাতে এডিশনাল কোৱেশ্চন দিয়া আছে সেইটো চাই ল'বা তাৰপিছত এইটো শব্দৰ অৰ্থ ডাইভাৰ্স আন্ডাৰগ্ৰথ এই দুটাৰ মিনিং জানি ল'বা আৰু এক নম্বৰটো ইম্পৰ্টেন্ট হয় বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰপিছত এই 3 নম্বৰটো ইম্পৰ্টেন্ট হয় ইন স্টেঞ্জেছ 2 and 3 কি মানে কেনেকে কি কৰিছে ডিফাৰেন্সিয়েট কৰিছে মানে 1 আৰু 3 নম্বৰটো তোমালোকে পঢ়ি ল'বা কি হয় মই কোৱেশ্চনবিলাক বেছি আৰু ডিসকাস নকৰো তাৰপিছত দ্য সাউন্ড অফ মিউজিক হোৱাট উই হিয়াৰ শি ফিলস এটো কোনে হয় কোনে এনেকে ফিল কৰে আমি যেটো শুনা পাও তাই ফিল কৰে এটো কাৰ কথা কৈছে এভেলিন গ্লেনি তোমালোকক এমসিকিউ দিব পাৰে ভিতৰৰ পৰা আমি আৰু ডিসকাস নকৰো ডাইৰেক্ট কোৱেশ্চনখিনি আলোচনা কৰো ইয়াৰ পৰা কোন কেইটা কোৱেশ্চন পঢ়িব লাগিব এই 1 নম্বৰটো একেবাৰে ইজি হয় কিমান বছৰ বয়স আছিল এই 2 নম্বৰটো তোমালোকে ভালকে বহুত বেছি ধুনিয়াকে মুখস্থ কৰিবা এইটো যদি এনসার মুখস্থ কৰা যি কোনো কোৱেশ্চন দিয়ে মানে যি কোনো কোৱেশ্চনৰ এনসার যদি তোমালোকে এই 2 নম্বৰটো লিখি দিয়া হা তথাপিও হৈ যাব মানে বেছিভাগ কোৱেশ্চন এইটোৰ ওপৰতে হোৱাৰ চান্স আছে জাস্ট বনাই অলপ কোৱেশ্চনটো বেলেগকে দিব তাৰপিছত এই 2 নম্বৰ আৰু এই 2ৰ 1 নম্বৰ এনসারটো একে হয় একেবাৰে সেম টু সেম লিখিলেও একো প্ৰবলেম নাই ইম্পৰ্টেন্ট হয় 2ৰ 1 আৰু 1ৰ 2টো সেম এনসার তাৰপিছত এই 3ৰ 1 নম্বৰটো হাউ ডাজ এভেলিন হিয়াৰ মিউজিক এইটো এই দুটাৰ লগত একেবাৰে মিল আছে যদি এটা এনসারে লিখি দিয়া তথাপিও হৈ যাব তোমালোকে এই 3টা কোৱেশ্চন 4টা কোৱেশ্চন বহুত মনোযোগেৰে তোমালোকে মুখস্থ কৰিব ইম্পৰ্টেন্ট হয় তাৰপিছত দ্য শেহনাই অফ বিসমিল্লাহ খান এইটো ইম্পৰ্টেন্ট হয় চেপ্টাৰটো ভিতৰৰ পৰা তোমালোকে অলপ ৰিডিং পঢ়িবা পাৰিলে মই জাস্ট কোৱেশ্চনখিনি ডিসকাস কৰো মানে ভিতৰৰ পৰা কি কি কোৱেশ্চন পঢ়িব লাগিব তোমালোকে আৰু এডিশনাল এইখিনি যদি মুখস্থ কৰা তোমালোকে ইয়াৰ পৰা এমসিকিউৰ এনসার কৰিব পাৰিবা কাৰণ ইয়াতে গোটেইখিনি সামৰি মানে এনসার কৰা হ'ব সামৰি মানে গোটেইখিনিকে সামৰি ল'ব এইখিনি যদি ভালকে মনোযোগ দি পঢ়া 3ৰ 1 নম্বৰটো পঢ়িবা 2 নম্বৰটো পঢ়িবা আৰু এইটো 3 নম্বৰটো পঢ়িবা ইয়াৰ পৰা 3টাই পঢ়িবা তাৰপিছত 5 নম্বৰটো পঢ়িবা আৰু 6 নম্বৰটো পঢ়িবা দ্য লেক আইল অফ ইনিস্প্ৰি এইটো কিহৰ ওপৰত হয় এইটো পয়েটস লংগিং ফৰ তোমালোকক এমসিকিউ দিব পাৰে দ্য পয়েটস লংগিং ফৰ মানে অপচনত কিবা কিবি বেলেগ থাকিব তোমালোকে পিস এণ্ড ট্ৰাঙ্কুইলিটি এই দুটা শব্দ য'ত দেখা পোৱা সেইটোৱে মানে ৰাইট চিন দিবা অফ ইনিস্প্ৰি হি স্পেন্ট এ লট অফ টাইম এজ এ বয় আৰু এই ইনিস্প্ৰিত মানে পয়েটে নিজৰ বয়হুডৰ বেছিভাগ টাইম তাতে স্পেন্ড কৰিছিল আৰু এই পয়েমটো কি হয় লিৰিক হয় এটা লিৰিক মানে এমসিকিউ দিব পাৰে ভালে কেইটা অপচন থাকিব লিৰিক থাকিলে এইটো তোমালোকে ৰাইট দিবা তাৰপিছত এই লাইনখিনি মনত বেছি একো ভাবিব নালাগে এই লাইনখিনি মনত ৰাখিবা নাইন বিন ৰজ এণ্ড হাই ফৰ দ্য হানি বি 9 বিন ৰজ যি অপচনত 9 বিন ৰজ দেখাব সেইটোৱে ক্লিক কৰিবা এণ্ড এ হাই ফৰ হানি বি তাৰপিছত ইভিনিংছটো কি হয় ফুল অফ লিনেটছ উইংছ আৰু এইটো কোনে লিখিছে উইলিয়াম বাটলাৰ ইয়েটছ ইম্পৰ্টেন্ট হয় লাগিব এইটো লিৰিক হয় এতিয়া কোৱেশ্চন অলপ এটা দুটা বনাই কোৱেশ্চন চাব লাগিব মই দিছো মোৰ চেনেলত দিয়া আছে চাই ল'বা তাৰপিছত এইটো ইম্পৰ্টেন্ট কোৱেশ্চন কি হয় এই 1 নম্বৰটো বহুত বেছি ইম্পৰ্টেন্ট হয় হোৱাট কাইণ্ড অফ প্লেচ ইজ ইনিস্প্ৰি এই 1ৰ 1 নম্বৰটো বহুত ধুনিয়াকে মুখস্থ কৰিবা বহুত বেছি ধুনিয়াকে মুখস্থ কৰিবা 1ৰ 1 নম্বৰটো তাৰপিছত 3 নম্বৰটো মুখস্থ কৰিবা ডু ইউ থিংক ইনিস্প্ৰি ইজ এ অনলি প্লেচ অৰ এ ষ্টেট অফ মাইণ্ড এইটো মুখস্থ কৰিবা তোমালোকে মই যিখিনি কোৱেশ্চন ক'লো এইখিনি যদি মানে পাহৰি নোযোৱাকে বানান শুদ্ধকে ইংলিশত তোমালোকে মানে ভালেখিনি বানান ভুল কৰা শুদ্ধকে যদি পঢ়া আৰু ভিতৰত যিখিনি মানে দিলো আৰু তোমালোকে এইটো শেহনাই অফ বিসমিল্লাহ খান এইটোৰ ভিতৰৰ পৰা অলপ ৰিডিং পঢ়িবা আৰু এই বনাই কোৱেশ্চন আছে মোৰ চেনেলত দিয়া আছে তোমালোকে চাই ল'বা পঢ়িবা বেলেগ একো পঢ়িব নালাগে এইখিনি পঢ়িলে তোমালোকে বহুত এটা ভাল মাৰ্কস স্কোৰ কৰিব পাৰিবা
যদি মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টাইম চালা প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ ছ' মাছ।